আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো ইয়াত টোটাল 40 টা কোশ্চেন আছে আৰু পাস মার্ক হল 33 জুনে 35 প্লাস পাব তেও এডিআরএত পাবই পাব সো পলম নকৰাকৈ আমি ভিডিওটো স্টার্ট কৰো লাইক কৰিব শেয়ার কৰিব আৰু সাবস্ক্রাইব কৰিব ইয়াত আমাৰ ফাৰ্স্ট কোশ্চেনটো হল which of the following places is celebrating the 50th কাৰ্বি ফেষ্টিভেল নিম্নলিখিত কোনখন ঠাইত 50 সংখ্যক কাৰ্বি মহোৎসৱ পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশন বি ডিফু Question number 2 ইয়াত আছে who inaugurated the new building of Assam Legislative Assembly on 30th July in Guwahati Guwahati 30 July কোনে অসম বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি যাব উত্তৰবিলাক সো কোনে কিমান পালে আমি চাম সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি ওম বিৰলা হ'ব ইয়াৰ কারেক্ট আনসার Question number 3 What is Jewish jacking recently seen in the news শেহতীয়াকৈ বাতৰিটোত দেখা পোৱা Jewish jacking কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ সাইবার অ্যাটাক Question number 4 Question number 4 আছে Kambum Valley recently seen in the news is located in which state শেহতীয়াকৈ বাতৰি কাকতত দেখা পোৱা কামবুম উপত্যকা কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ তামিলনাডু আৰু ইয়াক কি বুলি কোৱা হয় গ্ৰেভ সিটি অফ সাউথ ইণ্ডিয়া কামবুম উপত্যকা গ্ৰেভ সিটি অফ সাউথ ইণ্ডিয়ান বুলি কোৱা হয় Question number 5 কি আছে গগন শক্তি 2024 exercise recently conducted by Indian Air Force at which place গগন শক্তি 2024 অনুশীলন শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাই কোনখন ঠাইত পৰিচালনা কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব গাইস কমেন্ট কৰক জলদি ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশন বি পোখৰাণ ভাৰতীয় বায়ু সেনাই গগন শক্তি 2024 অনুষ্ঠিত কৰিবলৈ সাজু হৈছে যি হৈছে দেশৰ সৰ্ববৃহৎ বায়ু সামৰিক অনুশীলন য'ত সকলো বায়ু সেনা কেন্দ্ৰ অন্তৰ্ভুক্ত থাকিব আৰু ই প্ৰতি 5 বছৰত অনুষ্ঠিত হোৱা 1 এপ্ৰিল 2024 তাৰিখে পোখৰাণৰ ফিল্ড ফায়াৰিং ৰেঞ্জত আৰম্ভ হ'ব Question number 6 What is Stargate recently mentioned in the news শেহতীয়াকৈ বাতৰিটোত উল্লেখ কৰা Stargate কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি AI সুপাৰ কম্পিউটাৰ Stargate টো কি হয় AI সুপাৰ কম্পিউটাৰ মাইক্ৰসফট আৰু OpenAI এ যুটীয়াভাৱে Stargate নামৰ AI সুপাৰ কম্পিউটাৰ সৃষ্টি কৰিবলৈ $1000 বিলিয়ন প্ৰকল্প আৰম্ভ কৰিছে 2028 চনত উৎক্ষেপনৰ বাবে নিৰ্ধাৰিত কৰা হৈছে Question number 7 Roger Cup is associated with which of the following sports নিম্নলিখিত কোনটো খেলৰ সৈতে Rogers Cup জড়িত হৈ আছে এটো আপোনালোকে সবেই জানে ন কমেন্ট কৰক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি টেনিস Question number 8 On which day Assam observed লোক কল্যাণ দিৱস কোনদিনা অসমে লোক কল্যাণ দিৱস পালন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপশন ডি 5th আগষ্ট 5 আগষ্টত লোক কল্যাণ দিৱস পালন কৰিছিল Question number 9 Which one of the following is the largest satellite in the solar system নিম্নলিখিত কোনটো সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ গেনিমেড আৰু গেনিমেড কাৰ উপগ্ৰহ হয় কোনটো প্ল্যানেটৰ আপোনালোকে কমেন্ট কৰিব ঠিক আছে Question number 10 শেহতীয়াকৈ
recently who was honored with the International Culture Award 2024 শেহতীয়াকৈ কাক আন্তৰ্জাতিক সংস্কৃতি বঁটা 2024 ৰে সন্মান কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি मीना चरंदा दिल्ली विश्वविद्यालयर कालिंदी महाविद्यालयर अध्यापक मीना चरंदाई शिक्षा और समाज सेवात व्यतिक्रमी अवदाনৰ বাবে 2024 চনত আন্তঃৰাষ্ট্ৰীয় সংস্কৃতি বঁটা লাভ কৰিছিল 2024 চনত 30 মাৰ্চত ইণ্ডিয়ান ইন্টাৰনেশ্যনেল চেণ্টাৰত তেওঁক এই সন্মান প্ৰদান কৰা হৈছিল Question number 11 Which planet takes the longest time to go around the sun কোনটো গ্ৰহে সূৰ্যৰ চাৰিওফালে যাবলৈ আটাইতকৈ দীঘলীয়া সময় লয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব অপচন ডি নেপচুন কাৰণ ই সূৰ্যৰ পৰা বহুত আঁতৰত আছে গতিকে ইয়াৰ কক্ষপথটো বহুত দীঘলীয়া হ'ব Question number 12 Who has been appointed as the new Prime Minister of Cambodia কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব জলদি কমেন্ট কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি হান মানেট হল কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী Question number 13 Burha Sapuri Wildlife Sanctuary is declared as a reserve forest in Burha Sapuri বন্যপ্ৰাণী অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় কেতিয়া কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1974 Question number 14 Which has become the second most populated city of India in 2023 কোনখন 2023 চনত ভাৰতৰ দ্বিতীয় আটাইতকৈ প্ৰদূষিত চহৰ হৈ পৰিছে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনালোকে সবৰে পৰিচিত আমাৰ অসমৰে হয় কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গুৱাহাটী আসাম ই হল সেকেন্ড মোস্ট পপুলেটেড সিটি গুৱাহাটী ভাৰতৰ আটাইতকৈ ওয়ার্ল্ডত নট ইন্ডিয়ান ওয়ার্ল্ডৰ ভিতৰত সেকেন্ড মোস্ট পপুলেটেড প্ৰদূষিত চহৰ হৈ পৰিছে আৰু ফাৰ্স্ট কোনটো ফাৰ্স্ট হল বিৰনিহাট মেঘালয় এটো হল ফার্স্ট পপুলেটেড সিটি ঠিক আছে পলুটেড সিটি ফার্স্ট পলুটেড সিটি বিৰনিহাট মেঘালয় সেকেন্ড গুৱাহাটী আসাম Question number 15 ইয়াত আছে Who has been posthumously awarded the Tenzing Norgay Award recently শেহতীয়াকৈ কাক মৰণোত্তৰভাৱে টেনজিং নৰ্গে বঁটা প্ৰদান কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন এ সবিতা কানসৱাল Question number 16 Who is the first woman officer in the Indian Air Force to present a gallantry award বীৰত্ব বঁটা প্ৰদান কৰা ভাৰতীয় বায়ু সেনাৰ প্ৰথম গৰাকী মহিলা বিষয়া কোন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন বি দীপিকা মিশ্ৰ Question number 17 When was the national calendar adopted ৰাষ্ট্ৰীয় বৰ্ষপঞ্জী কেতিয়া গ্ৰহণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ন্যাশনাল ক্যালেন্ডার কেতিয়া এডপ্ট কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি মাৰ্চ 22 1957 1957 চনৰ 22 মাৰ্চত ন্যাশনাল ক্যালেন্ডার গ্ৰহণ কৰা হৈছিল Question number 18 When was the Assam Provincial Congress formed অসম প্ৰাদেশিক কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1921 1921 চনত অসম প্ৰাদেশিক কংগ্ৰেছ গঠন হৈছিল Question number 19 The author of অসমীয়া সাহিত্যৰ বুৰঞ্জী is অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন সি দেবেন্দ্ৰনাথ বেজবৰুৱা
দেবেন্দ্ৰনাথ বেজবৰুৱা হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখক। Question number 20. The British made aerodrome at Barnagar Sorbog was set ablaze under the leadership of Brajnath Sharma in Sorbogত বৰ্ণগৰত ব্ৰিটিছ নিৰ্মিত এৰোড্ৰমখন ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত জ্বলাই দিয়া হৈছিল। কেতিয়া জ্বলাই দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব? অপশ্যন এ আগষ্ট 1942। Question number 21. Recently, the Chief Minister of which state has launched Yuvanidhi Yojana for unemployed youth? শেহতীয়াকৈ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিবনুৱা যুৱক যুৱতীৰ বাবে যুৱনিধি যোজনা আৰম্ভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন সি কৰ্ণাটকা। Question number 22. Which group does chlorine belongs to? Chlorine Cl2 chlorine কোনটো গোটৰ? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হেলোজেন গ্ৰুপ। ক্লোৰিন হেলোজেন গ্ৰুপৰ অন্তৰ্গত। ক্লোৰিনৰ 7টা আটাইতকৈ বাহিৰত ইলেক্ট্ৰন থাকে আৰু ইয়াৰ এটা ৰৈ যায় আৰু ইয়াৰ যোগ্যতা 1, সেয়েহে ই 17তম গোটৰ অন্তৰ্গত অৰ্থাৎ হেলোজেন গোটৰ। Question number 23. জয়মতী মুভি ৰিলিজ ইন হুইচ ইয়াৰ? জয়মতী চলচ্চিত্ৰখন কোন বছৰত ৰিলিজ পাইছিলে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1930। 1930 চনত জয়মতী চলচ্চিত্ৰখন ৰিলিজ হৈছিলে। Question number 24. জিয়াভৰালী ৰিভাৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? জিয়াভৰালী নদী অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শোণিতপুৰত জিয়াভৰালী নদীখন অৱস্থিত। Question number 25. মাধৱদেৱ was born in মাধৱদেৱৰ জন্ম ক'ত হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? চবেই জানে হয়নে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল। কোনটো ডিষ্ট্ৰিক্টত? লখিমপুৰ ডিষ্ট্ৰিক্ট। লেটেকু পুখুৰী কোন ডিষ্ট্ৰিক্টত আছে? লখিমপুৰ ডিষ্ট্ৰিক্টত। 1949ত মাধৱদেৱৰ জন্ম হৈছিলে। Question number 26. Who established the first tea garden in Upper Assam? উজনি অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মণিৰাম দেৱান। মণিৰাম দেৱান অসমৰ প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল। Question number 27. What was the last capital of Ahom Kingdom? আহোম ৰাজ্যৰ অন্তিমখন ৰাজধানী কোনখন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব? অপশ্যন ডি যোৰহাটত আহোম ৰাজ্যৰ লাষ্ট কেপিটেল আছিলে, অন্তিমখন ৰাজধানী আছিলে। আৰু ফাৰ্ষ্ট কোনখন আছিলে? চৰাইদেউ আছিলে ফাৰ্ষ্ট কেপিটেল, প্ৰথমখন ৰাজধানী, আৰু লাষ্টখন আছিলে শেষৰখন আছিলে যোৰহাটত। Question number 28. Who is also known as দিহিঙ্গীয়া ৰাজা? কাক দিহিঙ্গীয়া ৰাজা বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুহুংমুঙত দিহিঙ্গীয়া ৰজা বুলিও জনা যায়। চুহুংমুঙে হিন্দু নাম সৰ্বনাৰায়ণ গ্ৰহণ কৰিছিল। তেওঁ দিহিঙ্গীয়া ৰজা নামেৰেও জনপ্ৰিয় আছিল কাৰণ তেওঁ ধিং নদীৰ ওচৰত বকতালৈ আহোম ৰাজধানী স্থানান্তৰ কৰিছিল। Question number 29. The first Assamese daily newspaper was প্ৰথমখন অসমৰ দৈনিক বাতৰি কাকত কি আছিলে? অসমৰ দৈনিক বাতৰি কোনখন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি দৈনিক বাতৰি বুলিয়ে কয়। ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ কোনটো আছিলে? দৈনিক বাতৰি। দৈনিক বাতৰি হৈছে অসমৰ প্ৰথমখন অসম দৈনিক বাতৰি কাকত। ইয়াক 1932 চনত 12 আগষ্টত মুকলি কৰা হৈছিল। শিৱপ্ৰসাদ বৰুৱাই অসমৰ যোৰহাটৰ পৰা বাতৰি কাকত প্ৰকাশ কৰিছিল। নীলমণি ফুকন দৈনিক বাতৰিৰ সম্পাদক আছিল।
ইয়াত বহুত কেইটা কোশ্চেন জড়িত হৈ আছে সো এইবোৰ চাব যিবোৰ মই লিখিছো তলত নোটছ আকাৰত ইয়াত 4টা কোশ্চেন জড়িত হৈছে এটো কোশ্চেনত কোশ্চেন নম্বৰ 30 Who has written the book name Prahlad Charita Prahlad Charit নামৰ কিতাপখন কোনে লিখিছিল ইয়াৰ উত্তৰটো হ'ব অপচন বি হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত নামৰ কিতাপখন লিখিছিলে হেম সৰস্বতী কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত তেওঁ প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সংবাদ নামৰ দুখন কাব্য ৰচনা কৰিছে কোশ্চেন নম্বৰ 31 সাৰ্থেবাৰী ইজ ফেমাস ফৰ মেকিং সাৰ্থেবাৰী কি নিৰ্মাণৰ বাবে বিখ্যাত ইয়াৰ উত্তৰটো হ'ব অপচন সি বেল মেটেল আৰু সাৰ্থেবাৰী ক'ত অৱস্থিত সাৰ্থেবাৰী বৰপেটা জিলাত অৱস্থিত কোশ্চেন নম্বৰ 32 Which Ahom king created the post of the বৰফুকন for the first time কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকনৰ পদ সৃষ্টি কৰিছিল ইয়াৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব অপচন এ প্ৰতাপ সিংহই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল আৰু কাক দিছিলে লাচিত বৰফুকনক পদবীটো দিছিলে Question number 33 Which of the following Ahom kings signed the Treaty of Majuli with Koch King Naranarayan নিম্নলিখিত কোনজন আহোম ৰজাই কোচ ৰজা নৰনাৰায়ণৰ সৈতে মাজুলী চুক্তি স্বাক্ষৰ কৰিছিল ইয়াৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব অপচন ডি সুখাম্ফা মাজুলী চুক্তি 1563 চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা সুখাম্ফাৰ মাজত হৈছিল Question number 34 Which of the following বটিমা was composed by মাধৱদেৱ নিম্নলিখিত কোনটো বটিমা মাধৱদেৱে ৰচনা কৰিছিল ইয়াৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব অপচন এ গুৰু বটিমা মাধৱদেৱে ৰচনা কৰিছিল মাধৱদেৱৰ আৰু ৰচনা কৰা কিছুমান ঘোষা আছে ঘোষা বা হাজাৰী ঘোষা ভক্তি ৰত্নাৱলী ঘোষা 1000 হেৰি থাকে সেইকাৰণে হাজাৰী ঘোষা বুলি কোৱা হয় ভক্তি ৰত্নাৱলী বৰগীত ঝুমুৰ জন্ম ৰহস্য নাম মল্লিকা বাল্মীকি ৰামায়ণ আদিকান্তা আৰু গুৰু বটিমা কবিতা এইবোৰ মাধৱদেৱৰ ৰচনা Question number 35 Sati Sadhini was the queen of which dynasty সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল ইয়াৰ উত্তৰটো হ'ব কি হ'ব উত্তৰটো হ'ব অপচন সি চুতীয়া ডাইনেষ্টিৰ ৰাণী আছিল সতী সাধনী চুতীয়া ৰাজবংশৰ এগৰাকী কিংবদন্তি ৰাণী আছিল তেওঁ ৰজা ধৰ্মধ্বজ পালৰ জীয়ৰী আছিল যাক ধীৰ নাৰায়ণ বুলিও জনা যায় শদিয়াত জন্মগ্ৰহণ কৰা তেওঁ নিত্যপালক বিয়া কৰায় 1524 চনত দুৰ্বল নেতৃত্বৰ সুযোগ লৈ আহোম ৰজাই নিত্যপালক হত্যা কৰি শদিয়া জয় কৰে Question number 36 What happens to a body when its density is greater than the density of the fluid যেতিয়া বস্তু এটাৰ ঘনত্ব তৰলৰ ঘনত্বতকৈ অধিক হয় তেতিয়া ইয়াৰ কি হয় কি হ'ব উত্তৰটো হ'ব অপচন এ ইট ফ্লোটস উপংগী থাকিব তৰলৰ ঘনত্বতকৈ বস্তুটোৰ ঘনত্ব অধিক হলে বস্তুটো তৰলত ডুব যায় উদাহৰণস্বৰূপে লোৰ টুকুৰা এটাৰ ঘনত্ব পানীতকৈ অধিক হয় হেহে ই পানীত ডুবি যায় Question number 37 In which year the capital of Assam shifted from Shillong to Dispur কোন বছৰত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব অপচন বি 1972 1972 চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল Question number 38 Who among the following from Assam joined the famous Dandi March অসমৰ নিম্নলিখিত কোনে বিখ্যাত দাণ্ডি মাৰ্চত যোগদান কৰিছিল ইয়াৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব অপচন সি লীলাধৰ বৰুৱা
লীলাধৰ বৰুৱাই দাণ্ডী মাৰ্চত যোগদান কৰিছিল 1930 চনত গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল সল্ট মাৰ্চত দাণ্ডী যাত্ৰা বুলিও কোৱা হয় দাণ্ডী যাত্ৰা বা সল্ট মাৰ্চ দাণ্ডী সত্যাগ্ৰহ আছিল ব্ৰিটিছ ভাৰতৰ শাসনত গান্ধীৰ নেতৃত্বত আইন অমান্য আন্দোলনৰ এক কিংবদন্তি অহিংসা কাৰ্য ইয়াত 3-4টা কোৱেশ্চন জড়িত হৈ আছে আপোনালোকে চাই ল'ব কোৱেশ্চন নম্বৰ 39 এনিমিয়া ডিজিজ অকাৰ্স ইন হুইচ ভিটামিন ডেফিচিয়েন্সি এনিমিয়া ৰোগ কোনটো ভিটামিনৰ অভাৱত হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন ডি ভিটামিন B12 Question number 40. The first film directed by Dr. Bhupen Hazarika is Dr. Bhupen Hazarika দ্বাৰা পৰিচালিত কৰা প্ৰথমখন চলচ্চিত্ৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এৰাবাটৰ সুৰ ঠিক আছে ভূপেন হাজৰিকাই পৰিচালনা কৰা চলচ্চিত্ৰসমূহ হৈছে শকুন্তলা লটিঘটি আৰু প্ৰতিধ্বনি ভূপেন হাজৰিকাই নিজে প্ৰযোজনা কৰা চলচ্চিত্ৰখন হৈছে লটিঘটি চামেলি মেম সাহেব চলচ্চিত্ৰ য'ত ভূপেন হাজৰিকাই সংগীতৰ সংখ্যা ৰচনা কৰিছিল ইয়াত বহুত কেইটা চলচ্চিত্ৰৰ নাম দিয়া হৈছে যোনবোৰক ভূপেন হাজৰিকাই পৰিচালনা কৰিছিল ঠিক আছে সো আজি ইমানেই কোৱেশ্চন আৰু বহুত কোৱেশ্চন আছিলে কিন্তু মই হেৰি কৰিব নোৱাৰিলো 100ৰ ওপৰত কোৱেশ্চন আছে সো নেক্সট ভিডিঅ'ত মই আলোচনা কৰিম Thank you for watching.